এইটো লাইফে বিন্দাছ লাইফ বুজিছ ঘৰৰ পৰা টকা দিব ইয়াত বিন্দাছ মাল খাই এনজয় কৰ একদম সঁচা কথা আমি বাৰু বুজি পাইছো আমাৰ আকৌ আছে নহয় কিছুমান আমাৰ লগত আকৌ মিলিবলৈ ট্ৰাই নকৰে আৰে অংকিতা তই কিয় এনেকৈ থাক এইটো লাইফ এবাৰেই পায় যেতিয়ালৈকে আছে এনজয় কৰ না আৰু তাৰপিছত 5 মাহৰ পৰা তহঁতৰ এইবোৰ দেখি দেখি মোৰ আমনি লাগিছে আৰু এক বুজাই লাভ নাই অ' ঐ আজিলৈ হ'ব আৰু দে তহঁতেও যা মোৰো টোপনি ধৰিছে দে আমি যাওঁ আমি গৈ থাকোঁ দেই বাই বাই গুড নাইট ঐ কালিতো চানডে আজি ৰাতি অলপ দেৰিলৈকে বহিম দে ঐ মই আজি চাগে যাব নোৱাৰিম বে কি হ'লি গাৰ্লফ্ৰেণ্ডক লগ কৰিব যাবি নি ভেট ৰাজা তোৰ আৰু চব সময়তে সেইবোৰ কথাই ন নহ'লে কি তেন্তে নকওঁ কেলে অঁ আমাক ক আকৌ এই যোৱা পৰহি ঘৰৰ পৰা পইচা দিছিলহে এতিয়া হাতত এটকাও নাই এতিয়া ঘৰত খুজিবও নোৱাৰোঁ সেইটোনো টেনশ্যন ল'বলগীয়া কথা নেকি অঁ তো আমি এনেই আছে নেকি মালটো আমি খুৱাম দে মালটো খাই দিবি চব টেনশ্যন চাফা কি অ' ইমান গভীৰ কথা বতৰা কি চলি আছে আমিও জইন কৰোঁ নেকি গভীৰ কথা মানে কি আৰু সেইবোৰেই চাগে খোৱা বোৱাৰ কথা য়েছ মেডাম আপুনি ঠিকেই ধৰিছে কাইলৈ ছানডে হয় আজি অলপ ভালকৈ বহিব লাগিব বাৰু হ'ব দে আহিছেনে ৰাতিকে লগ পাম নে কি ব'ল কালি কি হ'ল জানা নাই কি হ'ল বে? দেউতালৈ ফোন কৰোঁ নে নকৰোঁ বাৰু তেওঁৰ হাতত বা পইচা আছেনে নাই মই আকৌ পইচা খুজি তেওঁক টেনশ্যনহে দিয়া হ'ব নেকি মোৰ হাতত উপায়োতো নাই বেলেগ এবাৰ ফোন এটা কৰি চাওঁ হেল্ল' দেউতা অঁ মাজনী মোক মানে অকণমান পইচাৰ প্ৰয়োজন হৈছিল মানে অহা সপ্তাহত আমাৰ এডমিশ্যন হ'ব যে আপুনি কেনেবাকৈ মিলাব পাৰিব নেকি বাৰু মাজনী মোৰ হাততচোন এতিয়া পইচা একেবাৰেই নাই বাৰু দেচোন মই এইফালে চেষ্টা এটাকে কৰি চাওঁ ঠিক আছে বাৰু দিয়ক ৰাখিছোঁ তেন্তে আৰে তহঁতে মোৰ সুখ দুখ সকলো সময়তে মোৰ লগত আছ আৰু মোক বহুত হেল্পো কৰিছ আজি এই নোখোৱা হ'লে মোৰ আজি টেনশ্যন অলপো দূৰ নহ'ল হয় হে ভাই আমি ফ্ৰেণ্ডছ হয় ইমানখিনিতো কৰিবই লাগিব না ঐ অংকিতা আকৌ বহি আমাৰ লগত অলপ কি হ'ল ছোৱালী ইমান দুখ যেন কিবা ভাল পোৱা চালপোৱা কেছ নেকি আৰে ঐ ছোৱালী কি হৈছে তোৰ নাই অ' একো নাই দে তহঁতে খা মই আছোঁ দে ঐ অংকিতা তই এনেই টেনশ্যন লৈ আছ পেক এটা মাৰি দে চব ঠিক হৈ যাব ঐ অংকিতা ৰাজাৰ কথা মানি ল মোক চা দিনত কিমান টেনশ্যন আৰু এতিয়া একদম বিন্দাছ শ্বাট আপ ইয়াৰ মই তহঁতৰ ঘৰৰ দৰে ধনী ঘৰৰ ছোৱালী নহয় তহঁতি পইচা লৈ এনজয় কৰিব পাৰ তহঁতৰ একোৱেই প্ৰব্লেম নাই কিন্তু মোৰ
মোৰ এডুকেশ্যনৰ বাবে মিলাবৰ কাৰণেও দিগদাৰ। অহা সপ্তাহত ছেমিষ্টাৰ এডমিশ্যন। তাৰ বাবে এতিয়ালৈকে মই টকা গোটাবই পৰা নাই। তহঁতি নুবুজিবি দে। মন কৰিলে পাৰ কিন্তু তই। আমি কিন্তু আজিলৈ তোক জোৰ কৰা নাই। তোৰ ভালৰ কথা চিন্তা কৰিহে কৈছো। ট্ৰাই এটা মাৰ। তোৰ ফাৰ্ষ্ট পেক হিচাপে হয়ও এটা বেগ ট্ৰাই কৰিব পাৰ। আৰু শুন, তোৰ যদি ইমানেই টেনশ্যন আছে, মই তোক এটা উপায় দিব পাৰোঁ। আজিকালি পইচা কথাটো ইমান ডাঙৰ কথা নহয়, বিশেষকৈ ছোৱালীবোৰৰ কাৰণে। খালি অকণমান ফ্ৰী হ'ব লাগে সকলোৰে লগত। মানে একে সহজ। মই তোক যিটো কামৰ কথা ক'ম, একেবাৰে ছেফ। তই তোৰ বয়ফ্ৰেণ্ড নাই যদিও মাথো তোৰ বয়ফ্ৰেণ্ডৰ দৰে তই সকলোকে মৰম কৰিব লাগিব। পাৰিবিনে? তেতিয়া তোৰ সকলো পইচা টেনশ্যন খতম হৈ যাব। বুজিলি নহয়? এবাৰ ভাবি চাবি। তহঁতি ইমান তললৈকে কেনেকৈ ভাবিব পাৰ? নাই, মই নোৱাৰোঁ এনেকুৱা কৰিব। মই এনেকুৱা ধৰণৰ ছোৱালী নহয়। লাগিলে কিবা জব কৰিম, কিন্তু এইবোৰ মোৰ দ্বাৰা নহ'ব। ক'ৰবাৰ পৰা পইচা মিলাম দে মই, কিন্তু মোক এইবোৰ কথা আৰু দ্বিতীয়বাৰ নকবি। আৰু থেংক ইউ, তহঁতি মোক ইমানখিনি উপদেশ দিয়াৰ বাবে। এইবোৰ কথা কৈ আৰু মোক অশান্তি নকৰিবি। দৰকাৰ হ'লে ইয়ালৈ নাহিবি। এই বল। ঐ, তোৰ মুখখন মই একেবাৰে চাই থাকিব পৰা নাই। মই লিজাহঁতৰ ৰুমলৈ গুচি যাওঁ। তই থাক দে। দেউতা, মাজনী, মই বহুত চেষ্টা কৰিলোঁ আই, মই নোৱাৰিলোঁ। তই চিন্তা নকৰিবিচোন। ঠিক আছে দিয়ক, মই ক'ৰবাত যোগাৰ কৰিব পাৰোঁ নেকি চাম। হ'ব দে মাজনী, মই ৰাখিছোঁ। কি কৰোঁ? দেউতাইচোন পইচা মিলাব নোৱাৰিলে। মইনো ক'ত পইচা পাওঁ এতিয়া? আৰু তনুজে দিয়া কামটো নাই, এইবোৰ কি ভাবি আছোঁ মই? এইবোৰ কৰিব নোৱাৰোঁ মই। আৰু উপায়ো দেখোন নাই বেলেগ। মই যদি এডমিশ্যন নলওঁ, মোৰ কেৰিয়াৰটো কি হ'ব? আৰু মোৰ সপোনবোৰ? যি হয় দেখা যাব। তনুজলৈকে এবাৰ ফোন কৰোঁ। হেল্ল', তনুজ, ক। মই তই কোৱা কামটো কৰিবলৈ ৰেডি আছোঁ দে। হয় নেকি? ভাল কথা তেন্তে। তই এটা কাম কৰ, তই নিচাৰ পৰা ভাল চাই চুটি কাপোৰযোৰ পিন্ধ। মই গৈ আছোঁ। ঠিক আছে দে। তুমি কিন্তু বেছ আগবাঢ়িবা। ব'লা।